নমস্কাৰ জমা কামাখ্যা মই তন্তুকুৰ শ্ৰী দিবসাসী আজি মই আলোচনা কৰিম বৃহস্পতি বেয়া থাকিলে আৰু বৃহস্পতি স্থানত ক্ৰছ তিল অথবা আইলেণ্ড চিহ্ন যদি থাকে তেনে কি প্ৰব্লেম হৈ থাকে কিছুমান ক্ষেত্ৰত এনেকা ক্লায়েন্ট মোৰ আহি কৈ থাকে বহুত মই পৰিয়াল মানুহৰ কাৰণে বহুত কষ্ট কৰি নিজৰ পৰিয়াল মানুহ হোক বা নিজৰ ফ্যামিলি মেম্বাৰ কাৰণে হোক বা ফ্ৰেন্ড সাৰ্কেল হোক যিমান মানুহৰ পৰা মই বহুত হেল্প কৰোঁ টকা পইচা হোক বা নিজৰ কষ্ট মি হাইৰিক দি মই বহুত কষ্ট কৰোঁ পিছত খালি বদনাম আহি যায় কিয়ৰ কাৰণে বদনাম আহি থাকে প্ৰথমতে চাব বৃহস্পতি স্থানত এই সব বৃহস্পতি এইটোকে বৃহস্পতি ফিংগাৰ এইখিনি সব ক্ৰছ হ'ব পাৰে বা তিল হ'ব পাৰে অথবা আইলেণ্ড হ'ব পাৰে যদি এনেকা যদি আপোনাৰ প্ৰব্লেম থাকে তেনেহলে গম পাব আপোনাৰ বৃহস্পতি বেয়া এই বৃহস্পতি বেয়া থাকিলে পৰ মানুহৰ পৰা আপুনি সন্মানটো নেপাব আপুনি যিমান কষ্ট কৰি আছে মানুহৰ কাৰণে যিমান আপুনি হেল্প কৰে বা মানুহৰ পৰা আপুনি খালি বদনাম আহি থাকে তো সৰু এটা টিপছ আপোনাৰ লাইফত বহুত ইমপ্ৰুভমেন্ট পাব এটো কৰিব বৃহস্পতি দিনে বাৰ কৰিব অথবা পূৰ্ণিমা বাৰ কৰিব এটা কেঁচা হালধি অলপ কেঁচা হালধি ল'ব এটা হালধি কাপোৰ ল'ব তাতে আপুনি কেঁচা হালধি আৰু হালধি কাপোৰ ৰাখি পূজা পাঠ কৰিব পূজাৰ পিছত আপুনি এটো হালধি কাপোৰ বান্ধি আপোনাৰ মানি বেগত বা পাৰ্চত বা আপোনাৰ লকৰ ৰাখিব পাৰে যদি এনেকা কৰে তাহলে বৃহস্পতি ভাল হ'ব আৰু বৃহস্পতি যদি ভাল হয় তাহলে মানুহৰ ওপৰত সম্মান আৰু আপোনাৰ জীৱনে উন্নতি হ'ব যদি মোৰ ভিডিও ভাল লাগে লাইক এণ্ড শেয়াৰ এণ্ড ফলো কৰিব পাৰে নমস্কাৰ।